নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মিক্স এছামিজ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকে যিসকলে এডিআৰই 2.0 এপ্লাই কৰিছিলে সেইসকলে এই কেইদিন সাংঘাতিক এটা সংকাত ভুগি আছে যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে যে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পৰীক্ষা এপিএছচিৰ আৰ্হিত অনুষ্ঠিত হ'ব কিন্তু সেইসকলে অতিকৈ এটা ভাল পোৱা খবৰ আৰু ভাল লগা খবৰ লৈ মই আহিছো মিছা নহয় একদম সম্পূৰ্ণ সঁচা স্বয়ং আকৌ মুখ্যমন্ত্ৰী মহোদয়ে কালি ৰাতি 10 বজাত ঘোষণা কৰিছে যে এডিআৰই 2.0 যিটো পৰীক্ষা সেইটো আগৰ দৰে অনুষ্ঠিত হ'ব পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব যিটো এপিএছচিৰ আৰ্হিত অনুষ্ঠিত হ'ব বুলি কৈছিলে সেইটো নহয় সম্পূৰ্ণ আগৰ দৰে অনুষ্ঠিত হ'ব বুলি কৈছে আৰু এটা এটা অতিকৈ ভাল লগা খবৰ মই আগৰ ভিডিঅ'টো যিটো কথা কৈছিলো সেইটো সম্পূৰ্ণ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে যে প্ৰিলিমছ হ'ব মেইনছ হ'ব ভাইভা হ'ব কিন্তু যোৱাকালি পুনৰবাৰ তেখেতে নিজে লাইভত আহি কৈছে যে সমালোচনা আৰু সৰব আলোচনা হৈছে বহুতে পৰামৰ্শও দিছে সেইবাবে মই সেই সিদ্ধান্তটো বাতিল কৰিছো আৰু আগৰ বছৰৰ দৰে এবাৰো পৰীক্ষা হ'ব বুলি ভাবিছো কাৰণ বেছি সময় নাই আৰু সম্পূৰ্ণ এইটো ইংগিত নহয় অহা 3 দিনৰ ভিতৰত নটিচ ওলাব বা আলোচনা কৰি পেলাই নটিচ দিম বুলি কৈছে আৰু 80% নিশ্চিত যে যোৱাবাৰৰ দৰে এবাৰো এডিআৰই 2.0 পৰীক্ষা অনুষ্ঠিত হ'ব আহক স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাকেইষাৰ মই ভিডিঅ'টোত এড কৰি দিছো কি বুলি কৈছিল পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলো যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যেহেতু দুমাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ ঊৰ্ধ্বত নহয় যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছো আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছো আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যেহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় দুমাহ থাকোতে পৰীক্ষাৰ পেটাৰ্ন এটা সলনি কৰিব নালাগে বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম